বহুতে সুধি থাকে যোৰহাট বাগমৰা কোনটো দি যাম, কাৰণ এইটো ফ্লাইঅভাৰটো দেখিছে ন, ৰিচা কাৰ প্লেচটো অকণমান আগতে আছে। ইয়াৰ তলেদি যাব লাগিব, ইয়াৰ পৰা 15 কিলোমিটাৰ। আৰু এইটো হ'ল মালৱালী ৰাস্তা, যিটো আমি বৰুৱা চাৰিআলিৰ পৰা চিধা আহি পিনি ভাস্কৰ ভাগৱতী চেম্পাৰটো আছে, এইটো মালৱালী ৰাস্তা হয়। এনেকৈ যদি আপোনালোকে আহে এনেকৈ চিধা যাব। আৰু ৰিচা কাৰ প্লেচটো এইটো পাৰে আছে, এইটো চাইডে লিখা আছে ৰিচা কাৰ প্লেচ, ইয়াত দেখিছে ন। ইয়াৰ তলেদি আপোনালোকে যাব, খুব সহজ যাবলৈ। আৰু লোকেশ্যনটো আপোনালোকে ধুনীয়াকৈ দি দিছোঁ, যাব পাৰিব। আৰু এইফালে মোৰ বসন্তী, যিহেতু এইফালে পানী নাই নহয়, পূৰা বালিয়েই, বালিৰ মাজত দেখিছে নহয়, সেইকেইটা একদম পূৰা দৌৰ মাৰি আছে এইকেইটা। এইফালে চব দৌৰ মাৰি আছে, চব সেইকেইটা গৈ আছে পূৰা। আপোনালোকে যদি মাথাউৰিটো কিনাৰে যদি ইফালে গৈ থাকে, ধুনীয়াকৈ বনভোজ খাবৰ কাৰণে নিৰ্দিষ্ট এটা ঠাই আছে, ধুনীয়াকৈ বনাই সিজাই খাব পাৰিব, একদম টেনশ্যন নাই। আজিৰ ভিডিঅ'টো যোৰহাট বাগমৰা ইক' কেম্পলৈ আহিলোঁ, তাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ইয়াত দেখিছেনে, আৰু এতিয়া আমি আছোঁ বৰ্তমান সাগৰৰ পাৰত, খুব ধুনীয়া এটা ভিউ। আৰু এইফালে আমাৰ ধুনুমাইদা একশ্যন পূৰা দিয়ে, একশ্যন পূৰা দিয়ে। যি কি নহওক, পৰিৱেশটো অলপ দেখুৱাওঁ, আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। ষ্টাৰ্ট কৰোঁ এতিয়া। আৰু এই ব্ৰিজটোত উঠিবৰ কাৰণে 50 ৰুপিজ দিব লাগে। দেখিছে কেনেকৈ বনাইছে দলংটো, কাঠৰ বনাইছে, সিহঁতে নিজে বনাই লোৱা। আৰু আমি এতিয়া সেই বালি মাথাউৰিলৈ গৈ আছোঁ। এইফালে জিপ লাইন এটা আছে, দেখিছে নহয়, এই জিপ লাইনটো। আৰু এইটো জিপ লাইনটো এনেকৈ গৈ পিনি একদম বালিত পৰিব পাৰিব। এইফালে দেখুৱাই আছোঁ, দেখিছে নহয়। এইটো ইক' কেম্পৰ গেটটো হয়, কাৰণ ইয়াত সোমাব লাগিব। সোমাই পিনি ধুনীয়া ভিতৰত হোটেল এখন আছে, আৰু ছাইডৰ ভিউটো অলপ দেখুৱাই দিছোঁ আপোনালোকক। এইটো খুব ধুনীয়া এটা প্লেচ। সেইখন দেখিছেনে ব্ৰিজটো, ইয়াতে উঠিবৰ কাৰণে 50 টকা এটা লয়, কাৰণ নিজেই তেওঁলোকে বনাইছে। এতিয়া মই ভিতৰত সোমাই যাম, গোটেইখিনি দেখুৱাম, আৰু কেনেকুৱা লাগে কমেণ্ট এটা কৰিব নিশ্চয়। আৰু মই য'তেই যাওঁ তাতে ধুনীয়া এটা ভিডিঅ' বনাওঁ। আৰু ইয়াত দেখিছেনে, একদম পূৰা সাগৰৰ পৰিৱেশটো খুব ভাল লাগিছে। আৰু সোমাই এয়া গড় এটা চিত্ৰ অংকন কৰিছে, ইটো ছাইডেও এটা আছে। আৰু সৰু ল'ৰা ছোৱালী আহিলেতো বেছি ভাল, কাৰণ ঝুলনা আছে, ঝুলি আছে, দেখিছে নহয়। এইফালে বাগমৰা লিখা আছে, ইটো ছাইডে আছে, ইটো ছাইডেও ঝুলি আছে। খালি ঝুলনাটো বেছি আছে। আৰু এয়া বাইক এখন, টাইগাৰ মানে এখন পূৰা একদম বাইক টাইগাৰ ডিজাইনৰ বনাইছে। এইখন হোটেল এখন আছে, হোটেলটোৰ কথা কৈছিলোঁ। ইয়াতে ধুনীয়াকৈ আপোনালোকে বহি খাব পাৰিব। চিকেন থালি বেছি নহয়, 300 টকা। আৰু ইয়াত ৰহিটো পাই খাবলৈ, আমি এনেকুৱা অৰ্ডাৰ দিলোঁ। ইয়াতে চিকেন থালি 300, পাপৰো দিছে লগত। আপুনি ইয়াত ৰহি, এই কাঁহৰ বাটিটো দেখিছেনে, ইয়াত ৰহি দিব মানে। এইটো এটা ইউনিক টাইপৰ বনাইছে, খুব ভাল লাগিলে এইটো কাৰণে। আমিও খালোঁ, আৰু লগতে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ।